নমস্কাৰ 27 ছেপ্টেম্বৰ আমাৰ ধুবুৰীৰ ৰিজাল্ট আহিছে ধুবুৰী চেণ্টাৰ টোটেল কেণ্ডিডেট 73টা হাইট এণ্ড চেষ্টত ফেইল 13টা ফাৰ্ষ্ট গ্ৰুপ টাইম 8টা বজাত টোটেল কেণ্ডিডেট 20টা ফেইল এটা ছেকেণ্ড গ্ৰুপ 9টা বজাত টোটেল কেণ্ডিডেট 20টা ফেইল 2টা আৰু থাৰ্ড নম্বৰ গ্ৰুপত আমাৰ কেণ্ডিডেটজন আছিলে আৰু আমাৰ প্ৰি মেডিকেলৰ কেণ্ডিডেট হয় যেতিয়া মেডিকেল ক্লিয়াৰ কৰিব নিশ্চয়কৈ আমি জনাম কেনেকুৱা কি ৰিজাল্ট হৈছে আৰু আমি আশা কৰিম ভালেই হওক ৰিজাল্টটো ভালেই হওক তাৰে আশাত আমি আছোঁ প্ৰতিজন ল'ৰাৰ ভাল হওক ছেকেণ্ড গ্ৰুপ থাৰ্ড গ্ৰুপত চোৱা 9:30 AM টোটেল কেণ্ডিডেট 21টা ফেইল 8টা ইয়াতে ফেইল বেছি কৰিছে টোটেল কোৱালিফাইড 39টা মই থাৰ্ড গ্ৰুপত দিছোঁ 9:30 আৰু লাগিছে 20.30 ছেকেণ্ড খুব ধুনীয়া টাইমিঙত তেওঁ সোমাইছে আৰু আমি আশা কৰিম এনেদৰে এইজন যেনেকৈ সোমাইছে আমাৰ প্ৰতিজন ল'ৰা এনেকৈ সোমাওক আৰু ফিজিকেল ক্লিয়াৰ কৰি ডিভি ক্লিয়াৰ কৰি মেডিকেল ক্লিয়াৰ কৰি আহক যাতে তেওঁ নেক্সট পৰ্যায়লৈ যাব পাৰে ফাইনেল মেৰিটৰ কাৰণে যাব পাৰে আমাৰ প্ৰি মেডিকেল ষ্টুডেণ্ট হয় যেতিয়া মেডিকেল পাছ কৰিব আমি নিশ্চয়কৈ জনাম আৰু কালাৰ ভিজনৰ মই কেইটামান দিছোঁ পইণ্ট তোমালোকে চোৱা সেইকেইটা যদি তোমালোকে ভালকৈ উত্তৰ দিব পৰা মই আশা কৰিম তোমালোকে আৰামছে DME ক্লিয়াৰ কৰি আহিব পাৰিবা কোনো ধৰণৰ ৰিমেডিকেল লোৱাৰ তোমালোকৰ প্ৰয়োজন নাই আৰু যিসকলৰ অভাৰৱেট আছে কিবা আছে 2025ৰ কাৰণে যিসকলে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবি আছে তেওঁলোকে এই লিষ্টখনৰ মতে নিজৰ বয়সৰ মতে নিজৰ হাইটৰ মতে নিজৰ ৱেইটটো মিলাই লওক খানা খোৱাৰ যিটো পৰিমাণ সেইটো এনেকৈ মিলাই লওক বেছি ভাত খালেও নহ'ব কমকৈ ভাত খালেও নহ'ব আৰু ভাল বস্তু নাখালেও নহ'ব সেই হিচাপত নিজৰ হাইটৰ লগত বয়সৰ লগত ৱেইটটো মিলাই লওক বাকী সকলোকে বেষ্ট অফ লাক সকলো পাছ কৰি আহক সেইটোৱে মই আশা কৰিম আৰু যদি প্ৰশ্ন আছে তেন্তে ৰূপজ্যোতি ষ্টিপছত গৈ প্লেলিষ্টত গৈ SSC GD প্লেলিষ্টটো চালেই হ'ল তাতে আমি A to Z ডকুমেণ্ট ইনফৰমেশ্যন দি থৈছোঁ ধন্যবাদ